Hello guys, welcome to my vlog. আজি হৈছে Sunday আৰু আজি আমাৰ স্কুলৰ পৰা পিকনিক আছে। সো আজি ৰাতিপুৱা 5:30 বজাতে উঠিলো। উঠি কিবা কিবি বনালো আৰু খাই যাওঁ কাৰণ তাত কিমান দেৰি হৈ ঠিক নাই। এতিয়া জলদি ওলাও আৰু কাৰণ যাই পাব লাগিব ন সোনকালে 7:30 বজাত স্কুললৈ যাই পাব লাগিব তাৰ পৰা আৰু তাকে যাব লাগিব। সো এতিয়া ওলাই মিলি লৈ মিলি পেলাই আপোনাক দেখা মিলি ললো ৰাতিপুৱাই মানে মানুহে নাই ৰাস্তাটোত। আজি ক'ত যাম আমি? হেলুগাত মানে আমি চিন নাপাওঁ ছাৰতে নিম বুলি কৈছে। আমি ছাৰহঁতৰ পিছে ছাৰহঁত আগে আমি পিছে স্কুল আহি পালোঁ আৰু এতিয়া পিকনিক যাব ৰেডি চববিলাক আহি আছে। চ' যাওঁ ক্লাছ। পিকনিক আহি কেনেকুৱা লাগিছে বিয়ানী? ভেৰি গুড, বহুত দিনৰ প্লেনিং। ঠিক কিমান যে আমি তাল্টি ভাল্টি কৰিছোঁ দেই। কিমান প্ৰিন্সিপাল ছাৰক কৈছোঁ। আমাৰ কিমান দিনৰ জোৰা কাৰ্যসূচী আছিল? এমাহ জোৰা কাৰ্যসূচীৰ অন্তত ফাইনেলি এমাহ খালি এগ্ৰি কৰিবলৈ এমাহ লাগিছে। আমি পিকনিক মানুহ জানুৱাৰীত আহে, আমি ফেব্ৰুৱাৰীত আহিছোঁ। তাৰপিছত আমি ডেট ঠিক কৰিবৰ কাৰণে প্ৰব্লেম। ফাইনেলি আজি আমাৰ ফাইনেলি পিকনিক কমপ্লিট। চাই থাকিব দেই আপোনালোকে, তাইৰ ব্লগ চাই থাকিব। কিবা লৈ যাওঁ নেকি ইয়াৰ পৰা? যাওঁতে লৈ যাম বদয়। প্লেচ কি ধুনীয়া। পিকনিক প্লেচটো ইমান ধুনীয়া। আজি বহুত ফটো উঠিব লাগিব, ইমান ধুনীয়া লাগিছে চাওকচোন। আমাৰ চব্জি কাটা বাইদেউ কি কাটিলা? আৰম্ভণিৰে পৰা এই হেৰি কি বন্ধাকবিকে লৈছে এতিয়ালৈকে বৰ্তমানলৈকে কাটিয়ে আছে। ভেৰি গুড। তুমি কি কাটিছা? মই গাজৰ কাটি আছো। বহা পজিশ্যনটো ভাল লাগিছে মোৰ। থেংক ইউ ছ' মাছ। মানে জাকাপুৰ লেতেৰা হ'ব কাৰণে ফটো চটো উঠিম বুলি সেই আহি নিজৰ ধৰ্ম কৰিবই লাগিব। মানে এজ ইউজুৱেল পিকনিকত আহিলে আমাৰ অসমীয়া মানুহৰ যি হয় সেই আৰু। এইফালে আলু বেয়া পিঁয়াজ কাটি আছে। পিঁয়াজ কাটা মানে বস্তুটো বহুত ভাল হৈছে আৰু এইফালে চাহটো খাই যাব লাগে আৰু এইফালে বনাই আছে আমাৰ বাইদেউহঁতে। বন্ধাকবিকে লগাই লওঁ নেকি? মুখে চুখে লগাই আমি এনেকৈ ফুৰিব আহিছিলোঁ, আধা ৰাস্তাৰ পৰা ফিৰিব লগা হ'ল কাৰণ আমি মানে যাব নোৱাৰোঁ। তো এইবাৰ চিৰি দি যাম। এইজনী নোৱাৰে যাব, এইজনী আমাৰ ভৰি ভাঙা, আমি বুলিব নোৱাৰোঁ আৰু এতিয়া আমি বেলেগ ফালে দি যাম। চ' আপোনালোকক দেখাই আছোঁ কোনফালে দি যাওঁ। বাকী ঠাইখিনি বহুত ধুনীয়া। চেহেৰা হাই কি ইয়াত বহি কি কৰি আছা? ওপৰত নাযা, যাওঁতে বমি কৰবা। ব'লা আমি ওপৰৰ ফালে যাওঁ। এইফালেও আমাৰ বাইদেউ বনাই আছে। কিমান বা হ'ল এতিয়া নৰখোঁ। এতিয়া ৱাটাৰফল চাব যাই আছোঁ। এফালৰ পৰা গৈছিলোঁ বাট সেইফালে ঘূৰি আহিলোঁ কাৰণ যাব নোৱাৰোঁ। তো এইফালে ৰাস্তা আছে, ৰাস্তাৰে যাই আছোঁ আৰু ৱাটাৰফল চাবা। ৰাতি যাই পেলাই মানে বেলেগ একো ক'ব নোৱাৰিম, ডাইৰেক্ট শুই দিব লাগিব, ইমান ভাগৰ লাগে। ফল চাব যোৱা মানুহ চাওক কিমান। একো নাই, তুমি বুঢ়া হৈ যোৱা নাই এতিয়াও, দেখাতো বুঢ়া যেন লাগছে। ইমান মানে যেন তেলি পাম যেন লাগছে। এইটো আমাৰ এটা বুঢ়ী একেবাৰে চাহাৰা লগা হৈ গৈছে। চাহাৰা আৰু পিছফালে আমাৰ এই বুঢ়া মানুহটো ছাৰক চাওঁ, তথাপি জোচ, কিন্তু আমাৰ এতিয়া কেনিয়াতৰ জোচ নাই। ফাইনেলি পাই গ'লোঁ ঝৰ্ণা চাওক। পাই গ'লোঁ আৰু এইফালে ঝৰ্ণা চাওক। ফাইনেলি পাই গ'লোঁ। কয় ন চেষ্টাৰ খাদ্য একো নাই, আমিও পাই গ'লোঁ। আৰু এইজনী আমাৰ বুঢ়ী বহি গ'ল। মোৰ এনেকুৱা লাগিছে তুমি বহুত সোনকালে বুঢ়া হৈ যাম। 23 বছৰ হৈ গ'ল, উল্টা কৰি 32 হৈ গ'ল। কিমান ধুনীয়া লাগিছে আৰু মানুহ চাওঁ কিমান মানুহ চাওক গাইজ কিমান।
কেনে লাগছে এনেকুৱা ঠাইত আহি? ধুনীয়া লাগিছে, বহুত ধুনীয়া জেগা, মানে নেচাৰেল বিউটি আৰু ফাৰ্ষ্ট ফটো উঠিব পৰা নাই ভালকৈ। ফটো উঠিব পৰা নাই, ইমান মানুহ কোনোবা আহি আছে। আহিলোঁ এতিয়া ভাত খাওঁগৈ, কাৰণ বহুত দেৰি হৈছে, 3:30 বজাত মানে বন্ধ কৰিব ইয়াৰ পৰা। চ' এতিয়া যাই লওঁ, ইফালে বাইদেউহঁত, ইফালে ৰাজু, চববিলাক সোনকালে খাই লওঁগৈ আৰু যাব লাগিব, নহ'লে বহুত দেৰি। এতিয়া মানে ভাত পানী এনেকৈ খাই লয় বাচ্ছাবিলাকে, আৰু আমিও খাওঁ লাহে লাহে, সিহঁতক খুৱাই উঠি পেলাই তাৰপাছত আৰু ঘৰ যাওঁ, কাৰণ ইয়াত 4টা বজাৰ পৰা বন্ধ কৰি দিব। চ' বাকী এতিয়া একো নেদে, খাওঁ, বাছত উঠি পেলাই